আপুনি ৰাতিপুৱা যিডাল ব্ৰাছ ব্যৱহাৰ কৰিছিলে সেই ব্ৰাছডাল জেঠিয়ে মুখ দিছে নেকি আৰু আপুনিও সেইডাল ব্ৰাছে ব্যৱহাৰ কৰি আছে। নমস্কাৰ বন্ধুসকল, ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ থকা এটি ভিডিঅ'ৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে আপুনি ছেভ কৰি ৰাখিব, আপোনাৰ কামত আহিব। ভিডিঅ'টোত এটা জেঠিয়ে ব্ৰাছ এডাল খাই আছে আৰু কিয় খাই আছে মই সেইটোও ক'ম, আৰু খোৱাৰ পিছত আমি যদি ব্যৱহাৰ কৰোঁ আমাৰ কি ক্ষতি হ'ব পাৰে বা আমি কেনেধৰণে সাৱধান হ'ব লাগে সেইটোৰ ওপৰত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যেতিয়া পুৱাৰ ভাগত ব্ৰাছ কৰে আৰু ব্ৰাছ কৰাৰ পিছত এটা নিৰ্দিষ্ট ঠাইত আপোনাৰ ব্ৰাছডাল ৰাখে আৰু সেই তাতেই গৈ জেঠিবিলাকে গৈ মুখ দি দিয়েগৈ আপোনাৰ ব্ৰাছডালত। আপোনালোকে হয়তো গমেই নাপায়, কিন্তু তাত মুখ দি দিয়েগৈ আৰু পিছদিনাখনি আপোনালোকে শুই উঠি চিধাই আকৌ সেইডাল ব্ৰাছকে মুখত লগাই দিয়ে। তাৰ ফলত আপোনালোকৰ শৰীৰৰ ক্ষতি হোৱাটো একেবাৰে স্বাভাৱিক কথা। বাৰু টুথপেষ্টবিলাকত কিছুমান মিঠাজাতীয় পদাৰ্থ থাকে, যাৰ নাম হ'ল ছ'ডিয়াম চাকাৰিন বুলি এটা মিঠা পদাৰ্থ থাকে, আৰু সেই পদাৰ্থবিধ মানে জেঠিবিলাকে খাই খুবেই ভাল পায়। গতিকে সিহঁতে আহি এই আমাৰ ব্ৰাছবিলাকত মুখ দি দিয়েহি, আমি গমেই নাপাওঁ আৰু পিছদিনাখনি পুৱাই সেইডাল ব্ৰাছকে আমি ব্যৱহাৰ কৰোঁ। আৰু যাৰ ফলত কি হয়, জেঠিটোৰ পৰা ওলোৱা লেলাৱটিটো সেই আমাৰ ব্ৰাছডালত লাগি থাকে, আৰু লেলাৱটিটোত থাকে বন্ধুসকল বেক্টেৰিয়া এটা, আৰু সেই বেক্টেৰিয়াটোৰ নাম হ'ল চালমনেলা। আৰু সেই চালমনেলা বেক্টেৰিয়াৰ পৰাই আমাৰ শৰীৰত বহুতো ক্ষতি হ'ব পাৰে। গতিকে সদায় আপোনালোকে যেতিয়াই ব্ৰাছ কৰিব তেতিয়াই ব্ৰাছডাল প্ৰথমে ধুই লৈহে ব্যৱহাৰ কৰিব। আৰু এতিয়া বৰ্তমান যিহেতুকে বজাৰত বিভিন্ন ধৰণৰ কভাৰ পায়, ব্ৰাছৰ কভাৰ পায়, আৰু সেইটো কভাৰ ব্যৱহাৰ কৰিব, নতুবা এতিয়া ছিলিকনৰ কভাৰো পায়। আপোনালোকে সুন্দৰকৈ কভাৰ কৰি ৰাখি থৈ দিব পাৰিব, পুৱা সুন্দৰকৈ তাৰ পৰা উলিয়াই ব্ৰাছ কৰিব পাৰিব। তেতিয়া আপোনালোকৰ শৰীৰত কোনো ধৰণৰ ক্ষতি নহয়। আৰু আপোনালোকে মোক এটা কথা জনাব যে আপোনালোকে ব্ৰাছ কৰি পেলাই সেই ব্ৰাছডাল ক'ত ৰাখে, এটি কমেণ্ট কৰি মোক একেবাৰে জনাবলৈ নাপাহৰিব।